নমস্কাৰ। সৰ্বপ্ৰথমতে আপোনাৰ DA নিউজ প্লাছত নমস্কাৰ সকলোকে আৰু লগতে আমাৰ অল বিটিআৰ দিব্যাং সন্থা পালৰ পৰা অল বিটিআৰ ডিফাৰেণ্টলি এবল পাৰ্চনছ প্ৰটেকশ্যন অৰ্গেনাইজেশ্যনৰ মই এজন মুৰব্বী হৈ পেলাই আমাৰ BTCত যিমানখিনি আমাৰ দিব্যাং ভাই ভনী বন্ধুসকল আৰু গাৰ্জেনসকলক আৰু লগতে BTCবাসী আৰু লগতে গুমাবাসীক মই সকলোকে মোৰ আন্তৰিক শুভেচ্ছা অভিনন্দন যাচি পেলাই হয় আমি দূৰ টু দূৰ আমাৰ যিটো নেকি ভাৰত সাংবিধানিক অধিকাৰ হিচাপত আমাক যেনেকৈ ভাৰতৰ যিটো স্বাধীনতা হোৱাৰ পাছত ডক্টৰ B.R. আম্বেদকাৰ বাবাই যেনেকৈ ৰচায়ন কৰি গৈছে আমাক 3% ৰিজাৰ্ভেশ্যন আগত আছিল ভাৰত স্বাধীন হোৱাৰ পাছত এতিয়া 1% ইমপ্লিমেণ্ট কৰাৰ পাছত 4% ৰিজাৰ্ভেশ্যন হৈ যোৱাৰ পাছতে আমি নিজৰ অধিকাৰ ল'বলৈ আগবঢ়াই আছে তাৰ কাৰণ আমি এইবাৰ ডাইৰেক্ট আমাৰ যিটো নেকি ওমেন এণ্ড চাইল্ড এণ্ড ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট যিটো আছে ৰিজাৰ্ভ হিচাপত বেলেগে আমাৰ লিগেল পাৰ্চনছবিলাকে আমি পাৰ্টিচিপেট নকৰাৰ কাৰণত সিহঁতে চান্স পাই আছে আৰু আমাৰ মানুহবিলাক আমি ডাইৰেক্ট পাৰ্টিচিপেট কৰিব নোৱাৰাৰ কাৰণত সিহঁতে কি কৰি আছে আমাৰ মানুহবিলাক ডিপ্ৰাইভ হৈ আছে চাব গ'লে আমি এতিয়া দূৰ টু দূৰ আমি গুমা সমষ্টি অকল গুমা সমষ্টি নহয় সম্পূৰ্ণ BTCত যিমানখিনি আমাৰ উন্নয়ন হ'ব লাগিছিল এইকেইটা আমি যিমানখিনি উন্নয়ন কৰি আছে সিহঁতে উন্নয়ন হোৱাটো আমি দেখি পোৱা নাই আৰু গুমা সমষ্টি আপোনালোকেও চাব পাৰিব আমাৰ 90% এভাব সমষ্টিটো এনে ডিপ্ৰাইভ হোৱা সেইটো আউট অফ BTC নিচিনা আগত যেনেকৈ ব্ৰিটিছ এই শাসনকালত যেনেকৈ আছিল ৰাস্তা ঘাট এনেকৈ আমি দেখিবলৈ পাইছোঁ আমি নিজৰ সমষ্টিৰ কাৰণত আৰু আমাৰ গুমাত যিমানখিনি আমাৰ দিব্যাং ভাই ভনী বন্ধুসকল আছে আৰু লগতে জাতি জনগোষ্ঠী ধৰ্মীয়লম্বী যিমানখিনি আছে তেখেতক লৈ মই এটা সপোন দেখিছোঁ তাতে আমি জিকি যোৱাৰ পাছত আমি ৰাইজক কেনেকৈ আমি বাসিন্দা বা ইয়াৰে লোকাল হিচাপত কেনেকৈ চাব লাগে আমি তাক মডেল আমি সমষ্টি বুলি আমি এনেকৈ ডেভেলপ উন্নয়ন কৰিবলৈ আমি আগবঢ়াম বুলি মই আশাবাদী ৰাইজে আমাক সমৰ্থন কৰি পেলাই সিহঁতে আমাক থিয় হ'ব লাগে বুলি সিহঁতে আমাক স্বাগতম জনাইছে আৰু উন্নয়ন কৰিব বুলি সিহঁতেও আশাবাদী বিভিন্ন দল সংগঠনে 17 বছৰ ৰাজত্ব কৰাৰ পাছতে যেনেকৈ ডেভেলপ হ'ব লাগিছিল 17 বছৰ এনেই নহয় আৰু 5 বছৰ যিটো আমাৰ যিটো নেকি মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই যেনেকৈ উন্নয়ন কৰিব লাগিছিল লাইবিলিটি থকাৰ কাৰণে সিহঁতে কৰিব পৰা নাই মই বুজি পাইছোঁ আমাৰ মাননীয় শ্ৰীযুত প্ৰমোদ বড়ো ডাঙৰীয়াই আমাৰ দিব্যাংসকলৰো মৰম কৰে তথাপিও আমাক দি এটা সমষ্টি 40খন সমষ্টিত তেখেতে আমাক কৈ আছিল আপোনালোকৰ কাৰণত ৰাজু ডাঙৰীয়া জেনেৰেল ছেক্ৰেটাৰীও কৈ আছিল আমাক এটা সমষ্টি আপোনালোকৰ উন্নয়নৰ কাৰণত আমি এটা সমষ্টি আৰু দুটা সমষ্টি এৰি দিম বুলি কৈছে আৰু আমি তেখেতক ডিমাণ্ড অফ মেমৰেণ্ডাম তেখেতক দিয়া হৈছে এটা আমাক টু নমিনেটেড টু ৰিজাৰ্ভ ছিট মাষ্ট বি ডাইৰেক্টলি ডিফাৰেণ্টলি এবল পিপুলছ আমি ইয়াতে ওৱান ইজ নমিনেটেড এনাডাৰ ওৱান ইজ পাৰ্টি ছাপৰ্ট কেণ্ডিডেট আমি এনেকৈ বিচাৰিছিল আমিও যেন বা ডাইৰেক্ট আমি পাৰ্টিচিপেট কৰিম বুলি কাৰণ হ'ল আমি নিজৰ স্বসম্পত্তিটো বা নিজৰ যিটো ফচল কৰিব লগা যিটো মাটি সেইটো বেলেগত যদি আমি আদি দিওঁ তেনেহ'লে আমি ফচলটো হ'ব পাৰে নহ'বও পাৰে তাৰ কাৰণে আমাৰ যিটো নেকি 4% ৰিজাৰ্ভেশ্যনত আছে উন্নয়নৰ কাৰণত আমি তাৰ কাৰণে আমি লাগিবলৈ এইবাৰ বাধ্যতা হৈছে প্ৰত্যেকটা MCLA EM GM তেখেতে আমি ডিমাণ্ড কৰিলে কি কয় সিহঁতে কৈ থাকে আপোনালোকৰ ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট আছে এই EMত তাত যোৱা আমি কেতিয়াবা 5 বছৰত আমি এই যে অফিচ এটাও বনাব নোৱাৰিলোঁ তেনেহ'লে আমি কেনেকৈ ডেভেলপ হৈছে বুলি ভাবি ল'ব পাৰে 5 বছৰত আমি দিব্যাং সমাজৰ কাৰণে এটাও অফিচ বনাব নোৱাৰিলোঁ আমি আৰু ইয়াত যিমানখিনি ডেভেলপ হ'ব লাগিছিল আমাৰ মানুহবিলাক
1250 অনলি পেঞ্চন কাই আছে আউট অফ 60% আমাৰ মানুহবিলাক পেঞ্চন নোপোৱা মানুহ আৰু পোৱাবিলাকো বাদ পৰি আহিছে আৰু যিমানখিনি আমাৰ যিবিলাক ডিফাৰেণ্টলি পিপুলছবিলাকৰ কাৰণত পেৰা অলিম্পিকৰ কাৰণত আমি পেৰাবিলাকৰ কাৰণত স্পেচিয়েলভাৱে যিটো আমাৰ পেৰা ষ্টেডিয়াম বুলি বনাবলৈ আমি ডিমাণ্ড কৰিছিল সেইটোও নহ'ল আৰু 4% ৰিজাৰ্ভেশ্যনত বেকলগ যিকেইটা আছে এইবিলাকৰতো পূৰণ নহ'ল আৰু বাকীকেইটা অন্য যিবিলাক PMAY হাউচবিলাক উইদাউট এনি ID আমাৰ মানুহবিলাকৰ এটা কৰ বিতৰণ কৰি দিব বুলি আমি ডিমাণ্ড কৰিছিল এইবিলাকো নহ'ল তাৰ কাৰণে আমি চৰকাৰৰ এটাই দাবী জনাইছিল বহুত দাবী দিয়াৰ পাছতেও আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকলৈও আমি দাবী কৰিছিল তথাপিও আমাৰ পূৰণকেইটা চৰকাৰে পূৰণ কৰা নাই তাৰ কাৰণে আমি এইবাৰ ডাইৰেক্ট আমি ইলেকশ্যনত নামিব লগা হ'ব বুলি আমি বিজেপিৰ লগত অলপ টক্কৰ লাগিব বিজেপি কাৰণ হ'ল সিহঁতৰ পইচা মানুহক আজি নিউজ চেনেলৰ জৰিয়তে দূৰ বাহাৰালৈ এটা ডাঙৰ মিটিং সিহঁতে কৰিবলৈ এই কিবা হাতত লৈছে আৰু উন্নয়ন কালত ৰাজনীতি নেতাবিলাকে যেনেকৈ ৰাস্তা ঘাট কৰিব লাগিছিল পাব্লিকৰ উন্নয়ন কৰিব লাগিছিল আৰু লগতে আমাৰ দিব্যাংগবিলাকৰ 1250 পেঞ্চনত যিটো ইমপ্লিমেণ্ট কৰিব লাগিছিল 3000ৰ পৰা 5000লৈকে আমাৰ দিয়াৰ পাছতহে আমাৰ সমাজখন জীয়াই থাকিব বুলি মই তেখেতক অনুৰোধ কৰিছিল আমি আমাৰ দিব্যাংগ সমাজবিলাকৰ কাৰণত উন্নতিৰ কাৰণত আগবঢ়াম আৰু আমাৰ যিটো নেকি গোমা সমষ্টিৰ আমাৰ মাইনৰিটি অঞ্চল মাইনৰিটি ভাই বন্ধু আৰু দাদা আৰু সমষ্টিবাসীৰ কাৰণত আমি ভাল পদক্ষেপ লৈছে তেখেতৰ কাৰণত আমি এটা মাইনৰিটি গেষ্ট হাউচ বনাম আৰু আমি ৰাইজৰ উন্নয়নৰ কাৰণত আমি এটা ডাঙৰ হস্পিটেল বনাবলৈ মই আগবঢ়াম আৰু আমাৰ সমাজখন যিটো জীয়াই থকাৰ কাৰণত দিব্যাংগবিলাকৰ কাৰণত এটা দিব্যাংগ যিটো ৰক্ষণাবেক্ষণ কৰাৰ কাৰণত আমি দিব্যাংগবিলাকৰ কাৰণত এটা হাউচ বনাম তাতে গভৰ্ণমেণ্টে যেনেকৈ চাইনাত যেনেকৈ 75 বছৰ হোৱাৰ পাছতে যেনেকৈ বুঢ়া বয়সৰ তেখেতক ৰক্ষণাবেক্ষণ কৰাৰ কাৰণে চৰকাৰে দায়িত্ব লয় সেইটো আমি কাম কৰিম আৰু ৰাজ্যৰ উন্নতিৰ কাৰণে আমি ৰাস্তা ঘাটবিলাক এইটো উন্নয়ন কাম কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত